নমস্কাৰ মই আজি এই ভিডিঅ'টোত মাজেৰে মই কিছু কথা টিএফএক্সক লৈ বা ট্ৰেডিং এফএক্সক লৈ মই কম বুলি ভাবিছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পায় কি কথা এখিনি মোক অলপ কমেন্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। আপোনালোকে চাওক আমি আজি 2 মাহৰ বা 1.5 মাহৰ আগত বা 1 মাহৰে আগত ধৰিলো আমি যেনেকে ধৰণে কথাবিলাক ভাবি আছিলো তেনেকে ধৰণে আমাৰ এই কথাখিনি আগবঢ়া নাই। বৰ্তমানলৈকে আপোনালোকে দেখিছেনে কিবা এটা আগবঢ়া? এতিয়ালৈকে একো এটা আগবঢ়া নাই। আমি ভাবি আছিলো যেটো টাইমত ৰঞ্জিত কাকতি ডাঙৰীয়া জেলত আছিল সেই সময়টোত আমি ভাবি আছিলো যে ৰঞ্জিত কাকতি যেতিয়া জেলৰ পৰা ওলাই আহিব আমাৰ বহুত ব্যক্তিয়ে আমাৰ যিসকল সিনিয়ৰ তেওঁলোকেও কৈছিল যে ৰঞ্জিত কাকতি জেলৰ পৰা ওলাই অহা পাছতহে কি হ'ব কি নহব এই কথাখিনি সম্পূৰ্ণকৈ আমি ক'ব পাৰিম। কিন্তু আজি ৰঞ্জিত কাকতি ওলাই অহা মাহৰ 6 তাৰিখে 1 মাহ হ'ব, মানে আজি প্ৰায় 20 দিন হৈ গ'ল। কিন্তু তেওঁলোকে বা যিসকল সিনিয়ৰে আমাক কৈছিল এই কথাখিনি যে ৰঞ্জিত কাকতি ওলাই আহিলেহে আমি কিবা এটা ক'ব পাৰিম, কি ক'ব পাৰিম কি নহব এই কথাখিনিক লৈ বৰ্তমানলৈকে একদম নিমাত হৈ আছে। আজি তেওঁলোকক যদি আমি ফোন কৰি পিনি তেওঁলোকক সুধো যে ৰঞ্জিত কাকতি ওলাই আহিলে এতিয়া আমাৰ কি হ'ব বা এই কোম্পানীৰ অৱস্থাটো কি হ'ব এই কথাখিনি যদি এতিয়া বৰ্তমান সময়টোত যদি তেওঁক সুধো তেওঁ আমাক এতিয়া বেলেগ এটা এনসাৰ দিয়ে যে গোটেই প্ৰক্ৰিয়াটো আইনী প্ৰক্ৰিয়াৰ মাজত হুমাই আছে, যেতিয়ালৈকে আইনে কিবা এটা নকয় তেতিয়ালৈকে আমি একো কথা ক'ব নোৱাৰিম। ঠিক আছে, এই কথাখিনি আমি তেতিয়াও জানিছিলো যে আইনৰ আওতাত হুমাই থকা বস্তু এটা লৈ আমি কেতিয়াও এজন ব্যক্তিৰ পৰা কথাখিনি নাপাওঁ। আমি জানিছিলো ৰঞ্জিত কাকতি ওলাই অহা পাছতো আমি যে তাৰ পৰা কিবা এটা হট উত্তৰ পাম এই কথাখিনি কিন্তু আমি মনতে ভাবিয়া আছিলো, আমি কেতিয়াও নাপাওঁ। ঠিক আছে, তোমালোকে যিসকল সিনিয়ৰ তেওঁলোকক এতিয়া আমি প্ৰশ্ন কৰি আছো যে তোমালোকে কৈছিলা বা যে আপোনালোকে কৈছিলে যে ৰঞ্জিত কাকতি ওলাই আহিলে কিবা এটা হেস্তনেস্ত কিবা এটা হ'ব, এই কথাখিনি আজি কিয় নাই হোৱা? আমি তেওঁলোকক প্ৰশ্ন কৰিব খুজিছো। তাৰ প্ৰশ্নৰ উত্তৰ মোক আপোনালোকে কমেন্ট বক্সত দিব লাগিব। যিসকল আমাৰ সিনিয়ৰ আছে, যিসকলে মোক কৈছিলে বা মোৰ নিচিনাকে যাক যোনে কৈছিলে তেওঁলোকে উত্তৰসমূহ দিব লাগে। যোৱা 6 তাৰিখত যেতিয়া ৰঞ্জিত কাকতি ঘৰলৈ আহিছিল, জেলৰ পৰা ওলাই যেতিয়া ঘৰলৈ আহিছিল, তাৰ পাছৰ পৰা তেওঁ ঘৰলৈ মানুহৰ খুদ বৈছে আমি শুনিবলৈ পাইছো আৰু তেওঁলোকৰ লগত আমাৰ যোগসূত্ৰ আছে, নাইকিয়া নহয়। এটা প্ৰথম কথাটো হৈছে ৰঞ্জিত কাকতিয়ে বৰ্তমানো কিয় ইয়াৰ বিষয়ে মুখ খোলা নাই। তেওঁ কৈ আছে যে কোম্পানী কি হ'ব কি নহ'ব পুৰা সম্পূৰ্ণ তদন্ত পাছতহে আমি ক'ব পাৰিম। এইটো সঁচা কথা, তেওঁ বৰ্তমান সময়ত একো ক'ব নোৱাৰে, এইটো আমি বিশ্বাস কৰোঁ। কাৰণ আইনে যিটো ক'ব হেতুহে কোম্পানীৰ ক্ষেত্ৰত বা তেওঁৰ ক্ষেত্ৰতো হ'ব। ঠিক আছে, আমি এই সকলোবিলাক কথাতে ঠিক আছে আমি একমত হৈ গ'লো। আমাৰ কিছুমান ব্যক্তিয়ে যিসকল আমাৰ সিনিয়ৰ, যিসকল বাকি ফাণ্ডাৰ মেম্বাৰ, সেইসকল ব্যক্তি এতিয়া বৰ্তমান সময়তো কিয় ওলাই অহা নাই, তাত এটা আমাৰ ডাঙৰ প্ৰশ্ন আছে। আজি চাওক ৰঞ্জিত কাকতি ওলাই অহা 20 দিন হ'ব হ'ল, কিন্তু তেওঁলোকে ৰঞ্জিত কাকতিৰ লগত যিসকল ফাণ্ডাৰ মেম্বাৰ আছিল সেই ফাণ্ডাৰ মেম্বাৰ কিজনৰ কোনো যোগসূত্ৰ বৰ্তমানলৈকে হোৱা নাই বুলি আমি শুনিছো। শুনাৰ কথাটো কৈছো দেই, এইটো মনত ৰাখিব। মই যিখিনি কথা শুনি আছো সেইখিনি কথাহে মই ইয়াত কৈছো। তেওঁৰ লগত বাকি ফাণ্ডাৰ মেম্বাৰ কিজন কিয় ওলাই অহা নাই আজি ডেটলৈকে? কিয় নাই অহা? আমাৰ প্ৰশ্ন আছে।
যদিহে তেওঁলোক ওলাই নাহে কি তেওঁলোকে কি ভাবিছে নেকি যে তেনেকেই তেওঁলোক হাৰি গুচি যাব এইটো কিন্তু ভুল ভাবিছে তেওঁলোকে এইটো ভুল ভাবিছে ডাইৰেক্ট কথা তেওঁলোকে এই কথাখিনিত বহুত ভুল ভাবি আছে মোৰ আজি খং উঠিছে খং কিয় উঠিছে আজি চাওক ৰাতিপুৱা হ'বলৈ পায়হে মানুহ আহি ঘৰত পাই যায়হি কিয় পায়হি অকল তেওঁলোকৰ কাৰণে আৰু এই কুপেডিটোৰ কাৰণে পায়হি আজি তেওঁলোকে যদি এই কুপেডিটো বা ৰঞ্জিত কাকতি বা বাকি ফাণ্ডা মেম্বাৰ কিজনে যদি ইয়াত যদি সাপোৰ্ট নিদিলে হয় আজি কোম্পানী ইমান ওপৰত নগলহেতেন আৰু আমি তেওঁলোকৰ লগত ইমান ইনভেষ্ট বা আমি যিসকল ব্যক্তিৰ লগত আমি ইনভেষ্ট কৰিছিলো সেই ব্যক্তিসকলো ইমান টেনচনত আমি বিলাকে ইমান টেনচনত নপৰিলোহেতেন আপোনালোকে কি কয় মোক কমেন্টত জনাব দেই কাৰণ মোৰ কথাখিনি অকমান ৰাপ লাগিব কিন্তু কথাখিনি কিন্তু সঁচা কথাই মই কওঁ আজি বাকি ফাণ্ডা মেম্বাৰ কিজনে ভাবি আছে যে আমি আৰু অলপ দিন পলাই দিলে মানে কি হ'ব আমাৰ কেছ বিলাক সলভ হৈ গুচি যাব মানুহে সব কথাবিলাক পাহৰি যাব তেনেকে বুলি ভাবি আছে কিছুমান মানুহে কয় এতিয়াও কয় কিমান কোম্পানী আহিল গল তেওঁলোকৰ কি হল হে বুলিও মই কিছু কথা শুনি পাইছো কিন্তু তেনেকুৱা কথা বৰ্তমান সময়টোত আগৰ জিত চলি গল এই কথাটোত আমি নাই বৰ্তমান যেটো চলি আছে সেই কথাটোতে আমি আছো আগৰ কথা আমি হুৱৰি লাভ নাই কাৰণ আগত যিখিনি হৈ গল এতিয়া বৰ্তমান হোৱাটোক লৈ আমি এতিয়া বিশেষ টেনচনত আছো বিশেষ চিন্তা হৈ আছে আমি যদি ডাইৰেক্ট কথা আমি যদি আজি এই কোম্পানীটোত কাম নকৰিলোহেতেন আজি হে বাকি ফাণ্ডা মেম্বাৰ কিজন ইমান ওপৰত যাব নোৱাৰিলে হয় বা ৰঞ্জিত কাকতিও আজি ইমান ওপৰলে যাব নোৱাৰিলে হয় বা বাকি যিসকল লিডাৰ আছে তেওঁলোকেও আজি যিখিনি ইনসেন্টিভ আছিল যিখিনি গাড়ী পাবলগীয়া বা আন তোৰ পাবলগীয়া বা পাৰ্সেন্ট পাবলগীয়া এখিনি হয়তো আজি ডেটত নেপালে হয় যদিহে আমি কাম নকৰিলোহেতেন হয়নে নহয় মই এই কথাখিনি ইয়ালে কিয় আনিছো আপোনালোকে নিশ্চয় বুজি পাইছে মোৰ মতে গুটে ফাণ্ডা মেম্বাৰ কিজন বৰ্তমান ওলাই আহিব লাগে আৰু সাধাৰণ মানুহখিনিৰ লগত থাকি তেওঁলোকে কামখিনি আগবঢ়াব লাগে কোম্পানীয়ে কি কৰে কোম্পানী আইনী আওতাত আছে কি হৈ আছে কি নাই হোৱা আইনী আওতাৰ ভিতৰত আছে তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে কোম্পানী কাম কৰি আছে বা কৰি থকা নাই তাক আমাৰ প্ৰথম কথা হৈছে বিচাৰ নহয় আমাক বাকি মেম্বাৰ কিজন ফাণ্ডা মেম্বাৰ কিজন আমাক লাগে বৰ্তমান সময়ত আপোনালোকে কি কয় মোক কমেন্টত জনাব কাৰণ বাকি ফাণ্ডা মেম্বাৰ কিজন পলাই থাকিলে জানো আমি হট উত্তৰ এটা পাব পাৰিম হট উত্তৰ কেতিয়াও ওলাই নাহিব আৰু তেওঁলোকে পলাই থাকি যিমানটো ভাবিছে তেওঁলোকে যে পলাই থাকিলৈ পিনি আমি সিক্ৰ হৈ আছো আমি পলাই থাকিলৈ পিনি আমি মানে বহুত ভাল কাম কৰি আছো এটো কিন্তু ভুল ভাবিছে তেওঁলোকে বহুত মাৰাত্মক এটা ভুল কাম কৰি আছে কিয় কৈছো তেওঁলোকৰ এখন ঘৰ আছে তেওঁলোকৰ এখন সংসাৰ আছে তেওঁলোকৰ মা দেউতা বৰ্তমান সময়ত তেওঁক লৈ পিনি চিন্তিত কিয় চিন্তিত আজি ঘৰ সংসাৰ লৰা ছোৱালী মাক দেউতাক এৰি তেওঁলোক কিয় পলাই থাকিবলগীয়া হৈছে তেওঁলোকে এবাৰ নিজকে নিজে প্ৰশ্ন কৰিব পাৰে নে নোৱাৰে যদি তেওঁলোকে সাধাৰণ মানুহখিনি আমাৰ নিচিনা মানুহবিলাকৰ লগত থাকি লৈ পিনি যদি তেওঁলোকে যদি সহায় সহযোগিতা কৰিলে হয় আজিও তেওঁলোক ওপেন সাধাৰণ মানুহৰ লগত কামবিলাক কৰি তেওঁলোকে আমাৰ কামখিনিও সাকসেস কৰিব পাৰিলে হয় কিয় কৰা নাই এই কথা এই কাম কিয় কৰা নাই কথাখিনি শুনিবলৈ বেয়া কিন্তু কথাখিনি ৰাইট মই অনুৰোধ কৰিছো বাকি ফাণ্ডা মেম্বাৰ কিজন ওলাই আহক ওলাই আহি লৈ একগোট মানে সবৰ লগত নহক কিছুমান তেওঁলোকৰ বসা ব্যক্তি আছে তেওঁলোকৰ লগত একগোট হৈ ৰঞ্জিত কাকতিৰ লগত কথা পাতক
আৰু ৰঞ্জিত কাকতিৰ লগত কথা পাতি কি তেওঁ হট উত্তৰ দিয়ে কি তেওঁ নিদিয়ে তাৰ ওপৰত তেওঁলোকে বিচাৰ এটা লওক। আমি শুনি আছিলোঁ বহুত কথা শুনি আছিলোঁ যে ৰঞ্জিত কাকতি কোম্পানীৰ লগত ডাইৰেক্ট কথা বতৰা হৈছিল। আমি শুনি আছিলোঁ যে ৰঞ্জিত কাকতিয়ে বাকী ফাণ্ডাৰ মেম্বাৰ কেইজনৰ লগত জিতেন্দ্ৰ সিং দাহিয়াহঁতৰ লগত ডাইৰেক্টলি কথা পাতিবলৈ বা যোগসূত্ৰ কৰাই দিয়া নাছিল। আজি যদি সেই পৰ্যায়টোত যোগসূত্ৰ হ'লহেঁতেন আজি এই পৰ্যায়টো হয়তো নহ'লহেঁতেন বুলি আমি অনুমান কৰোঁ। কিয় অনুমান কৰোঁ? ৰঞ্জিত কাকতিয়ে কি ডাঙৰ এটা ভুল কাম কৰিছে বুলি আমি এতিয়া ক'ব বিচাৰোঁ। কিয় তেওঁ অল ইন ওৱান হ'বলৈ বিচাৰিছিল। ডাইৰেক্ট কথা, অল ইন ওৱান হ'বলৈ বিচাৰিছিল আৰু এই অল ইন ওৱান হ'বলৈ যাওঁতে তেওঁ নিজৰ ভৰিত নিজে এখন কোঠা মাৰি দিছে। কাৰণ যদিহে তেওঁ আন ফাণ্ডাৰ মেম্বাৰসকলক যদি জিতেন্দ্ৰ সিং দাহিয়া বা নৰেশ দাহিয়াৰ ফোন নাম্বাৰ যদি তেওঁলোকক শ্বেয়াৰ কৰি থ'লে হয়, কিন্তু আজি অলপ নহয় অলপ কিবা এটা আমি কোম্পানীৰ ফালৰ পৰা বা তেওঁলোকৰ ফালৰ পৰা আমি কিবা এটা উত্তৰ এটা পাওঁ। কিন্তু এই কথাখিনি বৰ্তমানলৈকে আমি কোম্পানীৰ ফালৰ পৰা একো এটা উত্তৰ পোৱা নাই। আমাক যি দি আছে, যি কথাবিলাক কৈ আছে, আমি ঠিক মানুহে বনাই কোৱা কথা হ'ব পাৰে বা আমাৰ দৰে বেলেগ ব্যক্তিয়েও অনুমান কৰি বা যিখিনি কথা শুনিছে তাৰ ওপৰত এটা বিশ্লেষণ কৰি লৈ পিনি তেওঁলোকে কথাবিলাক কৈ আছে। মই এইটো কথা ইয়াত কিয় কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে ৰঞ্জিত কাকতিয়ে মই শুনিবলৈ পোৱা মতে মই ডাইৰেক্টলি কথাবিলাক মই মানে কৈ দিয়াৰ কাৰণে মোক বেয়া নাপাব। মই মানে এই লোকঢাক কথা কিছুমান মই বুজি নাপাওঁ নহয়, বুজি পাওঁ। আচলতে বাধা আছে এই কথাষাৰো মই জানো, কিন্তু বাধা যে চব সময়ত আছে তেনেকুৱাও কথা নহয়। যদিহে আজি ৰঞ্জিত কাকতিয়ে অল ইন ওৱান নকৰি তেওঁ যদিহে নিজৰ হাতৰ মুঠি ধৰি নাৰাখি খুলি দিলে হয় বাকী ফাণ্ডাৰ মেম্বাৰকেইজনৰ হাতত, তেতিয়াহ'লে যিটো কণ্টেক্টৰ কথা কৈছোঁ, যিটো কণ্টেক্ট নাম্বাৰৰ কথা কৈছোঁ দেই, হাতৰ মুঠি যদি খুলি দিলে হয় বাকী ফাণ্ডাৰ মেম্বাৰকেইজনক যদি তেওঁ কণ্টেক্ট নাম্বাৰটো দি দিলে হয়, আজি অলপ নহয় অলপ খবৰ আমি কোম্পানীৰ ফালৰ পৰা পাই থাকিলোহেঁতেন। আপোনালোকে কিমান দূৰ বিশ্বাস কৰে? আজি যদি ৰঞ্জিত কাকতিক যদি আমি সুধিবলৈ যাওঁ, বাকী ব্যক্তিসকলেও বৰ্তমানো সুধি আছে যে তেওঁ কয় এটা কথাই কয়, মোৰ হাতত বৰ্তমান কণ্টেক্ট নাই, মোৰ গোটেই মোবাইল, মোৰ লেপটপ, মোৰ এইখিনি বস্তুখিনি CBI ওচৰত আছে, গতিকেলৈ মই কোম্পানীৰ লগত কণ্টেক্ট কৰিব পৰা নাই। এই কথাষাৰ কয়। কিয় কয় এই কথাষাৰ? তেওঁ মূৰ্খামিৰ কাৰণে, তেওঁ ভুলৰ কাৰণে এই কথাষাৰ ক'বলৈ বাধ্য হৈ পৰিছে। আজি যদি বাকী ফাণ্ডাৰ মেম্বাৰকেইজনক যদি এই নাম্বাৰটো দি থ'লে হয়, আজি আমি এটা হট উত্তৰ কোম্পানী গ'ল আছে, কিবা এটা নহয় কিবা এটা আমি উত্তৰ পালোঁ হয়। আমি এইটো বিশ্বাস কৰোঁ, ঠিক আছে, কোম্পানীৰ ওপৰত কেছ হৈছে, কোম্পানী সম্পূৰ্ণ আইনী আওতাত আছে, আমি এইটো কথা বিশ্বাস কৰোঁ। কিন্তু যি নৰেশ দাহিয়া, যি জিতেন্দ্ৰ সিং দাহিয়া, তেওঁলোকৰ পৰাতো আমি এটা উত্তৰ পালোঁ হয় কিবা এটা। এই কথাখিনি কোৱাৰ কাৰণে মোক বেয়া নাপাব। মই এই কথাখিনি কিয় মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ, তেওঁলোক ওলাই আহক, ফাণ্ডাৰ মেম্বাৰ বাকীকেইজন ওলাই আহক আৰু ৰঞ্জিত কাকতিৰ লগত সহযোগ কৰক বা আমাৰ লগত সহযোগ কৰক। ৰঞ্জিত কাকতিৰ লগত সহযোগ কৰিবলৈ আমি গোটেইখিনি যাম আৰু কোম্পানীৰ পৰা আমাক গোটেই পইচা আমাকতো থাইচেক্সটো দিবটোতো সেইটোতো আশা কম, আমিতোতো সেইটো সপোনতো ভবা নাই। বৰ্তমান সময়ত থাইচেক্স দিম কৈছে, তেওঁলোকে কথা দিছে, আমি কথাত তেওঁলোকক অকণমান আমি কথাত 19-20 ধৰি লৈ পিনি এইটো যে দিব, এইটো আমি আশা কৰা নাই বৰ্তমানো। কিন্তু এটা কথা ইয়াত লিখা আছিল 70% আপুনি ঘূৰাই ল'ব পাৰিব। আমাক 70%টো প্ৰত্যেককে, যিমান ব্যক্তি TFX লগত জড়িত আছে, যিমানৰ ID আছে, সকলোকে এই
30% কাটি 70% ঘূৰাই দিয়া ব্যৱস্থা কোম্পানীৰ লগত কৰিব লাগিব কাৰণ এটো আমাৰ তেওঁলোকে যেটো লিখিত আছিল হ্যান্ডবুকত এই কথাখিনি ফুলফিল কৰিব লাগিব নতুবা আমি কিন্তু কেতিয়াও মানি নলম আৰু ভৱিষ্যত অনাগত দিনবিলাকত কিন্তু ইয়াতকেও বহুত এক বেলেগ এটা পৰিস্থিতি হ'বলৈ গৈ আছে বুলি মই অনুভৱ কৰিছো কাৰণ মোৰ দৰে বহুত মানুহ বহুতৰ ওচৰত সৰু টিম থকা ডাঙৰ টিম থকা মানুহবিলাকৰ ওচৰত বহুতো এতিয়া পইচা বিচাৰি যাবলৈ হুট লৈছে কাৰণ লাইন লৈছে পইচা বিচাৰি যাবলৈ কাৰণ এতিয়া বৰ্তমান সময়টো টুডে ইনকাম সমূহ নাই কিয় নাইকিয়া হ'ল টুডে ইনকাম সমূহ ঠিক আছে মই আগৰ ভিডিও এটাত কৈছিলো বে ইটু চেনেলৰ যে টুডে ইনকাম সমূহ এটা সেটিংছৰ সহায়ত হৈ আছিল মই এই কথাকে মই কৈছিলো কিন্তু হ'ব পাৰে সেটিংছৰ সহায়ত হৈ আছিল কিন্তু যদিহে সেটিংছৰ সহায়ত হৈ আছিল তাত কিয় যিখিনি লাইফ ক্যান্ডেল আছিল হেখিনি নাইকিয়া হ'ল হেতু এটা ডাঙৰ প্ৰশ্ন কাৰণ ইয়াৰ ভিতৰত আমি যেটো সাইট আছে যেটো ওয়েবসাইট আছে যেটো পোৰ্টেল আছে এই পোৰ্টেলটোৰ ভিতৰত আমি বহুতখিনি ইয়াতে হাল হলনি দেখিবলৈ পাই আছো আজি এক সপ্তাহ হ'ল টুডে ইনকাম নাই কিয় নাইকিয়া হ'ল ইয়াত যদিহে কোম্পানী আইনি আওতাৰ ভিতৰত আছে তেতিয়া হলে কোম্পানী এই ওয়েবসাইটটোত কোনে হাত লগাইছে আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে নিশ্চয় ইয়াত কিবা এটা নহয় কিবা এটা হৈ আছে বুলি অনুভৱ কৰো হেতু কাৰণে আমি বৰ্তমানো অলপ ঠাণ্ডা হৈ আছো কাৰণ কেলে আমি এটা মাজতে আৰু এটা আমি PDF পাইছিলো আগতো যেটো ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন প্ৰাইভেট লিমিটেড আছিল আৰু এটো হৈছে সাৰ্ভিস প্ৰাইভেট লিমিটেড গতিকেলৈ আমি ভাবিছো সলিউশনৰ পৰা সাৰ্ভিসলৈ হয়তো এবিলাক ট্ৰান্সফাৰ কিবা এটা কৰি আছে বুলি আমি মনতেহে ভাবিছো কিমান দূৰ সফল হয় কিমান দূৰ সম্ভৱ বা কিমান দূৰ সত্য কথা এবিলাক নাজানো কিন্তু আমি মনৰ ভিতৰত যিখিনি কথা ভাবি আছো এইখিনি কথাহে মই বৰ্তমান ইয়াতে কৈ আছো যদিহে হেতু হয় কোম্পানী যদি চলিবলগীয়া আছে তেতিয়া হলেও আমাক এটা উত্তৰ এটা দিয়ক যদি কোম্পানী আইনি আওতাটো আছে আমি এটো বিশ্বাস কৰো আইনি আওতাত বৰ্তমানো আছে কিন্তু আইনি আওতাত থকা অৱস্থাত কোনে এখিনি কাম কৰি আছে তাৰো এটা আমাক উত্তৰ লাগে কিয় লাগে কাৰণ আমি বিলাক বা যিখিনি মেম্বাৰ টিম মেম্বাৰ আছে টিম হোল্ডাৰ আছে টিমত যিখিনিয়ে কাম কৰি আছিল নিজৰ এটা সৰু হোৱাকেনে টিম আছিল নিজৰ এটা ইনভেষ্ট কৰা টকা আছিল হে টকাখিনি মানুহৰ ইনে অহা নাই ইয়াৰ ওপৰত সম্পূৰ্ণ এটা নিজৰ অধিকাৰ আছে ইয়াক নিজে কেনেকৈ কৈ পাব পাৰি তাৰ বিষয়ে এটা চিন্তা চৰ্চা কৰা নিজৰ এটা অধিকাৰ আছে হেতু কাৰণে নিজে পইচা থৈছে কাৰ হাতত থৈছে কি কথা এইবিলাক কথাটো এতিয়া বৰ্তমান সময়ত ভাবিব লগিয়া কথা নহয় এতিয়াতো মানুহবিলাক মানে বহুত উত্তেজিত হৈ উঠিছে গতিকেলৈ মই এই কথাখিনি আপোনালোকক কলো বাকি ফান্ডা মেম্বাৰ কিজন যিমান কিজন আছে সকলো কিজন একগোট হওক আৰু আমাৰ মাজলৈ ওলাই আহক আমাৰ লগত বা তেওঁলোকৰ যি ৰঞ্জিত কাকতি চিনি ওচৰত গৈ তেওঁলোকে আলোচনা কৰক কি হ'ব কি নহব আৰু ইয়াৰ পৰা কোম্পানী তাত গৈ কি হৈছে কি নহৈছে নৰেশ দাহিয়া বা জিতেন্দ্ৰ সিং দাহিয়া এই সকলো বিলাকৰ লগত কথা পাতি আমাক এটা হট উত্তৰ দিয়ক নতুবা কিন্তু বহুত এটা বেলেগ এটা ৰূপ হ'বলৈ বৰ্তমান সময়ত গৈ আছে বুলি মই অনুভৱ কৰিছো কাৰণ তেওঁলোক টুডে ইনকাম সমূহ পাই আছিল কাৰণে তেওঁলোকে কি কৰিছিলে চিন্তা কৰা নাছিল কোম্পানী চলি আছে আৰু পাছত কেনে হলো আমি টকাটো পাম তেনেকুৱা ধৰণৰ এটা কথা ভাবি আছিল এতিয়া কিন্তু হেবিলাক ভবা নাই এতিয়া ডাইৰেক্ট যিসকল সিনিয়ৰ আছে তেওঁলোকক ধৰি আছেহি আৰু তেওঁলোক এতিয়া মই আৰু এটা ইয়াতে কথা কৈ থওঁ আপোনালোকে ভাল পাই বেয়া পাই নাজানো কিন্তু ডাইৰেক্টলি আমাক বা টিম মেম্বাৰ বিলাকক বা যোনে তেওঁলোকক ইনভেষ্ট কৰাইছিল তেওঁলোকক ধৰিও কিন্তু লাভ নাই যদিহে তেওঁলোকে নিজে পইচাটো খৰচা কৰিছিল হয় বা নিজে পইচাটো খৰচা কৰিলে হয় তেতিয়া হলে তেওঁলোকক ধৰাটো আমাৰ দৰকাৰ আছে কিন্তু আমি কোম্পানীক পইচা দিছিলো
কোম্পানী একাউণ্টত পইচা গৈছিল কাৰণে কোম্পানীয়ে তেওঁলোককো টুডে ইনকামসমূহ দি আছিল। এই কথাষাৰ তেওঁলোকৰ এটা বিচাৰ কৰিব লাগে, কাৰণ অকল আমাৰবিলাকক বা বেলেগ টিম মেম্বাৰবিলাককে যে হেঁচা দি থাকিব বা হেঁচা দিলে বেদে পইচাবিলাক ওলাব তেনেকুৱাও কথা নহয়। আমাক ডাইৰেক্টলি লাগে অকল মাত্ৰ ফাণ্ডাৰ মেম্বাৰকেইজন এতিয়া বৰ্তমান ওলাই আহিব লাগে, আৰু ফাণ্ডাৰ মেম্বাৰকেইজনে কেনেকৈ কি কৰিব লাগে ৰাইজৰ সহায় সহযোগিতাত গোটেইখিনি কাম কৰক, তেতিয়া নিশ্চয়কৈ আমি সফল হ'ম। থেংক ইউ, ধন্যবাদ।